ফিজিক্স কেয়াৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিব লৈছো আজিৰ ক্লাছটি। ইয়াৰ আগৰ ক্লাছটোত আমি লেন্সৰ বেসিক বস্তুখিনিৰ ওপৰত ডিসকাস কৰিছিলো। লেন্স কি হয়, লেন্সৰ টাইপখিনি আৰু সাইন কনভেনশনখিনিৰ ওপৰত। তো আজি আমি চাম ৰে ডায়াগ্ৰামখিনি, অৰ্থাৎ স্পেৰিকেল লেন্সত ইমেজ কেনেদৰে ফৰ্ম হয় তাৰ ওপৰত আজি আমি মেইনলি ডিসকাস কৰিম। ঠিক আছে, তো ইমেজ ফৰ্ম বাই স্পেৰিকেল লেন্স। তো ইমেজ কেনেদৰে ফৰ্ম হয় স্পেৰিকেল লেন্সত তাৰ আগতে আমি জানি ল'ব লাগিব মেইন ৰুলখিনি, অৰ্থাৎ ৰে ডায়াগ্ৰামখিনি আমি প্ৰথম জানি ল'ব লাগিব। ঠিক আছে, তো এতিয়া আমি প্ৰথম চাওঁ ৰে ডায়াগ্ৰামখিনি। সাপোজ আমি দুখন লেন্স কনসিডাৰ কৰি ললো। এখন সাপোজ কনভেক্স লেন্স আৰু এখন সাপোজ কনকেভ লেন্স। ঠিক আছে, তো এতিয়া এডাল হল কি প্ৰিন্সিপাল এক্সিস সাপোজ, আৰু এটো হৈছে ফোকাস বা ফার্স্ট ফোকাস, এটো সেকেন্ড ফোকাস এফ ড্যাশ, এটো হৈছে ফার্স্ট সেন্টার অফ কার্ভেচার, এটো হৈছে সেকেন্ড সেন্টার অফ কার্ভেচার। ঠিক আছে, আমি কনকেভৰ বিষয়ে পাছত চাম। ঠিক আছে, যদি যিবোৰ ৰে প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলি আহে, ঠিক আছে, এইডাল ৰে সাপোজ প্ৰিন্সিপাল এক্সিস ডালৰ কি হৈছে প্যাৰেলি গৈছে এই ৰেডাল। যেতিয়া লেন্সখনৰ ভিতৰত ৰেডাল সোমাই যাব, আফটাৰ ৰিফ্ৰেকশন কি হ'ব, ৰেডাল ফোকাসৰ মাজেদি অৰ্থাৎ সেকেন্ড ফোকাসটোৰ মাজেদি ই পাৰ হৈ যাব। ঠিক আছে, যিবোৰ ৰে প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলি আহিব, আফটাৰ ৰিফ্ৰেকশন কি হ'ব, সেকেন্ড ফোকাসটোৰ মাজেদি পাৰ হৈ যাব। এটো হৈছে ফাৰ্স্ট ৰুল। ঠিক আছে, ইন কেস অফ আমি যদি কনকেভ লেন্সত চাওঁ, ইন কেস অফ যদি আমি কনকেভ লেন্সত চাওঁ, এখন হৈছে কি কনকেভ লেন্স। ঠিক আছে, এখন কনকেভ লেন্স, এডাল হৈছে কি প্ৰিন্সিপাল এক্সিস, এটো হৈছে ফার্স্ট ফোকাস, এটো হৈছে ফার্স্ট সেন্টার অফ কার্ভেচার, সাপোজ এটো হৈছে সেকেন্ড ফোকাস, আৰু এটো সেকেন্ড সেন্টার অফ কার্ভেচার সি ড্যাশ। ঠিক আছে, ইয়াদিও অৰ্থাৎ এই প্ৰিন্সিপাল এক্সিস ডালৰ যিবোৰ প্যাৰেলি আহি লেন্সখনৰ ভিতৰত সোমাবহি, কি হ'ব, আফটাৰ ৰিফ্ৰেকশন এইটো ডাইৰেকশনত ওলাই যাব। অৰ্থাৎ কনকেভ লেন্সত কি হয়, ৰেখিনি লেন্সখনৰ ভিতৰত সোমাই যোৱাৰ পাছত ৰেখিনি সদায় ডাইভাৰ্জ হয়। ঠিক আছে, ইয়াৰ আগৰ ক্লাছটোত আমি ডিসকাস কৰিছিলো। ঠিক আছে, তো এডাল প্যাৰেলি যিডাল লাইন কনকেভ লেন্সখনৰ ভিতৰত সোমাই গ'ল, আফটাৰ ৰিফ্ৰেকশন কি হৈ গ'ল, ডাইভাৰ্জ হৈ এইটো ডাইৰেকশনত ওলাই গ'ল। ঠিক আছে, যদি আমি ডাইভাৰ্জিং লাইনডাল বেক সাইডলৈ এক্সটেন্ড কৰাই দিও, ইকুৱেল লাগিবগৈ ফোকাসত, অৰ্থাৎ ফার্স্ট ফোকাসটোত পৰা এই লাইনডাল অহা যেন লাগিব। ঠিক আছে, এটো হৈছে কনকেভ লেন্সৰ কাৰণে। সিমিলারলি যদি আমি কনভেক্স লেন্সত অপটিক্যাল পয়েন্টৰ মাজেদি ৰেডাল পাৰ হৈ যায়, এটো হৈছে অপটিক্যাল পয়েন্ট, ইয়াত আহি ৰেডাল ইনসিডেন্ট হৈছে। যদি অপটিক্যাল পয়েন্টদি ৰে কিছুমান যায়, আফটাৰ ৰিফ্ৰেকশন ইয়াত কোনো ধৰণৰ ডিফ্লেকশন নহয়, অৰ্থাৎ আফটাৰ ৰিফ্ৰেকশন কি হ'ব, যেটো ডাইৰেকশন আহিছিলে সেই ডাইৰেকশনটোতে ওলাই গুচি যাব, ইয়াত কোনো ডিফ্লেক্ট নকৰে। ঠিক আছে, ইন কেস অফ যদি আমি কনকেভত চাওঁ, ইয়াতো কোনো ধৰণৰ ডিফ্লেকশন নকৰে, অৰ্থাৎ অপটিক্যাল পয়েন্টৰ মাজেদি যদি ৰেডাল যায়, অপটিক্যাল পয়েন্টৰ মাজেদি যেটো ডাইৰেকশনত আহিছিল সেইটো ডাইৰেকশনত দি ওলাই গুচি যাব। ইন কেস অফ কনকেভ লেন্স, অৰ্থাৎ এইকেইটাই হৈছে মেইন ইম্পৰ্টেন্ট ৰুল। প্ৰথম কথা মনত ৰাখিব লাগে, যদি
পেৰেলি কিছুমান ৰে আহে আফটাৰ ৰিফ্ৰেকশন ইন কেস অফ কনভেক্স লেন্স ফোকাসৰ মাজেদি পাৰ হৈ যাব সেকেন্ড ফোকাসটোৰ মাজেদি ইন কেস অফ কনভেক্স কনকেভ লেন্স কি হ'ব যদি পেৰেলি ৰে এডাল আহি লেন্সখনত ইনসিডেন্ট হয় লেন্সখনত সোমাই যায় আফটাৰ ৰিফ্ৰেকশন ইজ ডাইভাৰ্জ হৈ যাব আৰু ডাইভাৰ্সিং পাৰ্টটো কৰপৰা অহা যেন লাগিব ফাৰ্স্ট ফোকাসটোৰ পৰা অহা যেন লাগিব আৰু এইখিনি হৈছে বেসিক ৰুল ইয়াৰ ওপৰত বেস কৰি পেলে আমি ইমেজবোৰ কেনেদৰে ফৰ্ম হয় তাক চাব পাৰিম ঠিক আছে তো নেক্সট আমি ইমেজবোৰ লেন্সত কেনেদৰে ফৰ্ম হয় তাক চাম প্ৰথম আমি চাও if the object beyond the C or twice F যদি অবজেক্টটো প্ৰথম সেন্টাৰ অফ কাৰ্ভেচাৰটোৰ বাহিৰত থাকে তেতিয়া ইমেজটো কেনেদৰে ফৰ্ম হয় চাও প্ৰথম ঠিক আছে এখন সাপোজ কনভেক্স লেন্স ঠিক আছে এটা লৈছে প্ৰিন্সিপাল এক্সিস সাপোজ এটো প্ৰথম ফোকাস এটো সেন্টাৰ অফ কাৰ্ভেচাৰ প্ৰথমখনৰ কাৰণে এটো সাপোজ F ড্যাশ এটো হল সাপোজ C ড্যাশ অৰ্থাৎ এটো প্ৰথম ফোকাস প্ৰথম সেন্টাৰ অফ কাৰ্ভেচাৰ সেকেন্ড ফোকাস সেকেন্ড সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া কি কৈছে if the object beyond the C suppose beyond the C হলে অবজেক্টটো কত থাকিব ইয়াতে থাকিব AB suppose object আৰু আমি এটা কথা জানিছিলো ইয়াতে আমি এটা লাইন ড্ৰ কৰিলো যেটা অপটিক্যাল পইন্টৰ মাজেদি গৈছে ঠিক আছে আমি গম পাইছিলো যিবোৰ লাইন এ ৰেডাল অৰ্থাৎ প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলি গৈ পেলাই লেন্সখনৰ ভিতৰত সোমাবগৈ আফটাৰ ৰিফ্ৰেকশন কি হয় ফোকাসৰ মাজেদি পাৰ হৈ যায় ঠিক আছে আৰু অপটিক্যাল পইন্টৰ মাজেদি যদি কিবা ৰে যায় আফটাৰ ৰিফ্ৰেকশন কি হ'ব কোনো ডিফ্লেকশন নোহোৱাকৈ ওলাই যাব তো কোনো ডিফ্লেকশন নোহোৱাকৈ ওলাই গৈছে তো আফটাৰ ৰিফ্ৰেকশন দুইডাল ৰে কোত ইন্টাৰসেক্ট কৰিছে এই পজিশনটো অৰ্থাৎ F ড্যাশ এন্ড C ড্যাশৰ মাজৰ এটা পোৰশনত কি হৈছে দুইডাল লাইনে ইন্টাৰসেক্ট কৰিছে দ্যাট মিন্স ইন্টাৰসেক্ট কৰিছে মিন্স এই পইন্টত ইন্টাৰসেক্ট কৰিছে মিন্স ইয়াত ইমেজটো ফৰ্ম কৰিছে AB আছিল অবজেক্ট আমি ধৰি ললো B ড্যাশ A ড্যাশ হৈছে কি ইমেজ AB অবজেক্টৰ কাৰণে A ড্যাশ B ড্যাশ হৈছে ইমেজ এতিয়া যদি আমি ইমেজৰ টাইপখিনি চাও the image is number 1 between কাৰ মাজত আছে F dash and C dash ৰ মাজত F dash and C dash ঠিক আছে নাম্বাৰ 2 কি হৈছে ইমেজটো কি হৈছে ওপৰত নাই that means erect নহয় ই তলত আছে that means inverted ইমেজটো কি হয় inverted দুটা কথা গম পালো নাম্বাৰ 1 between F dash and C dash number 2 inverted number 3 কি হৈছে ইমেজটো ৰিয়েল ঠিক আছে যদি অবজেক্টটো বিয়ন্ড দা সি থাকে তেতিয়া ইমেজটো কোট ফৰ্ম হ'ব between F dash and C dash আৰু ইমেজটো কি হ'ব ইনভাৰ্টেড আৰু ইমেজটো কি হ'ব ৰিয়েল ঠিক আছে নেক্সট আমি চাও যদি অবজেক্টটো সি থাকে তেতিয়া ইমেজটো কোট ফৰ্ম হ'ব if the object at C ঠিক আছে যদি অবজেক্টটো C থাকে তেতিয়া ইমেজটো কেনেদৰে ফৰ্ম হ'ব তাল প্ৰিন্সিপাল এক্সিস এখন হৈছে কনভেক্স লেন্স এটো সাপোজ C এটো হৈছে F ইয়াতে ধৰি ললো এটো F dash এটো C dash ঠিক একেদৰে আমি ইমেজটো কোড কনসিডাৰ অবজেক্টটো কোড কনসিডাৰ কৰিম C ইয়াতে আছে অবজেক্টটো ঠিক আছে AC সাপোজ অবজেক্ট ঠিক আছে ইয়াৰ পৰা যিবোৰ লাইন প্যাৰেলি যাব আফটাৰ ৰিফ্ৰেকশন কি হ'ব ফোকাসৰ মাজেদি পাৰ হৈ যাব আৰু এটো হৈছে কি অপটিক্যাল পইণ্ট সাপোজ মই ধৰিলো অপটিক্যাল পইণ্টটো O অপটিক্যাল পইণ্টৰ মাজেদি যিবোৰ লাইন যাব ৰিফ্ৰেকশন কি হ'ব
যেনেদৰে গৈছিল তেনেদৰে ওলাই যাব দ্যাট মিন্স কোনো ধৰণৰ ডিফ্লেকশন নহয় আফটাৰ ৰিফ্লেকশন আমি দেখা পালো কত লাগি লাগে লাইনটোৱে এই পোৰশনটোত ইন্টাৰসেক্ট কৰিছে গৈ ঠিক আছে এই পোৰশনত কি কৰিলে লাইন দুইডালে ইন্টাৰসেক্ট কৰিলে এটো পইণ্ট ধৰি ললো সাপোজ এডেস ঠিক আছে এস এই পোৰশনৰ পৰা অবজেক্টটো গৈছিলে আৰু কত পৰিলে ইমেজটো কত ফৰ্ম হলগে সি তে ফৰ্ম হলগে অৰ্থাৎ সি ডেছতে ফৰ্ম হলগে তো সি আছিল এটো সি ডেছতে আকৌ কি হৈছে ইমেজটো ফৰ্ম হৈছে যিবোৰ লাইন প্যাৰেলি গৈছিলে আফটাৰ ৰিফ্ৰেকশন কি হ'ব এফ ডেছৰ মাজেদি পাৰ হৈ যাব আৰু ও মাজেদি যিবোৰ লাইন পাৰ হৈ গৈছে হেবোৰ কোনো ডিফ্লেক্ট নকৰাকৈ ওলাই গুছি যাব আৰু আফটাৰ ৰিফ্ৰেকশন দুইটা লাইনে কোড ইন্টাৰসেক্ট কৰিছে এ ডেছ পইণ্টত ইন্টাৰসেক্ট কৰিছে আৰু ইয়াৰ পৰা AC অবজেক্টৰ কাৰণে আমি ইমেজটো পালো A dash C dash now এতিয়া আমি চাও ইমেজৰ টাইপ গিটা the image is number 1 real code form হৈছে at C dash number 3 কি হৈছে inverted and number 4 আমি কব পাৰো C ইয়াতে object to asile image c dash form ase equal in size ঠিক আছে আমি ইয়াত গম পালো যদি object to sheet থাকে image or type খিনি কেনেকুৱা ধৰণৰ হয় নেক্সট আমি চাও যদি c and f ৰ মাজত object to থাকে তেতিয়া image খিনি কেনেদৰে ফৰ্ম হ'ব if the object between C and F C আৰু F ৰ মাজত যদি object টো থাকে image টো কেনেদৰে ফৰ্ম হ'ব ঠিক আছে আমি আকৌ কনসিডাৰ কৰি ললো এখন convex lens এডাল প্ৰিন্সিপাল এক্সিস সাপোজ এটো F এটো হৈছে C এটা কি কৈছে অবজেক্ট টো কাৰকাৰ মাজত থাকিব C আৰু F ৰ ইয়াতে আছে অবজেক্ট টো সাপোজ কনসিডাৰ কৰিলো AB হৈছে এটা অবজেক্ট তো এটো হৈছে F dash আৰু এটো হৈছে C dash ঠিক আছে যিবোৰ লাইন প্যাৰেলি যাব কি হ'ব আফটাৰ ৰিফ্ৰেকশন ফোকাসৰ মাজেদি পাৰ হৈ যাব আৰু এটো হৈছে কি সাপোজ অপটিক্যাল পইণ্ট এটো হৈছে কি অপটিক্যাল পইণ্ট আৰু অপটিক্যাল পইণ্টৰ মাজেদি যিবোৰ লাইন যাব ডিফ্লেক্ট নকৰাকৈ ওলাই গুছি যাব ঠিক আছে ডিফ্লেক্ট নকৰাকৈ ওলাই গুছি যাব আৰু এই লাইন দুডালে কোড ইন্টাৰসেক্ট কৰিছে কি আফটাৰ ৰিফ্ৰেকশন এই পোৰশনটো ঠিক আছে আমি ধৰি ললো এই পোৰশনটো A dash আৰু এটো ধৰি ললো B dash আৰু AB অবজেক্টৰ কাৰণে ইমেজটো কোড ফৰ্ম হৈ গল A dash B dash পোৰশনত এটা ইমেজৰ টাইপ খিনি চাও the image is number 1 beyond code form হৈছে beyond the C dash number 2 কি হৈছে real number 3 কি হৈছে larger than object larger number 4 inverted ঠিক আছে যদি C and F ৰ মাজত অবজেক্ট টো থাকে ইমেজ টো কোড ফৰ্ম হ'ব beyond the C dash আৰু কি হ'ব A dash B dash তকৈ সাইজ টো লাৰ্জাৰ হ'ব ইমেজ টো ৰিয়েল হ'ব and inverted হ'ব ঠিক আছে নেক্সট আমি চাও অপটিক্যাল পইণ্ট আৰু F ৰ মাজত যদি এটো হৈছে অপটিক্যাল পইণ্ট আৰু F ৰ মাজত যদি অবজেক্ট টো থাকে ইমেজ টো কেনেদৰে ফৰ্ম হয় if the object between F and O be the optical point consider কৰি ললো এখন লেন্স ঠিক আছে এটা লৈছে প্ৰিন্সিপাল এক্সিস এটো হৈছে সাপোজ F এটো হৈছে C এটো হৈছে O এটো সাপোজ F dash এটো হৈছে C dash
ঠিক আছে এটা কি কৈছে অবজেক্টটো কোড আছে এফ এন ওৰ মাজত আমি কনসিডাৰ কৰি ললো এই কোৱেশ্চনটো সাপোজ এ বি হৈছে অবজেক্ট ঠিক আছে এ বি অবজেক্টটো এফ এন ওৰ মাজত আছে যিবোৰ লাইন প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যাব আফটাৰ ৰিফ্লেকশন কি হ'ব এফ ডেছৰ মাজেদি পাৰ হৈ যাব ঠিক আছে এফ ডেছৰ মাজেদি পাৰ হৈ যাব ঠিক আছে আৰু অপটিক্যাল পইন্টৰ মাজেদি যিবোৰ লাইন যাব যেটো ডাইৰেকশনত গৈছিল সেই ডাইৰেকশনটোতে আকৌ ওলাই যাব দ্যাট ইজ কোনো ধৰণৰ ৰিফ্লেকশন নকৰে ঠিক আছে তো এতিয়া যদি আমি এই লাইন দুডাল বেক সাইডলৈ এক্সটেন্ড কৰি দিও এই লাইন দুডাল যদি আমি বেক সাইডলৈ এক্সটেন্ড কৰি দিও ঠিক আছে এটা বেলেগ পয়েন্টৰ পৰা অহা যেন লাগিব সাপোজ এই পয়েন্টটো আমি কনসিডাৰ কৰি ললো এটো আছিল সাপোজ এ বি এটো আমি লাইনডাল কোড লাগিছে গৈ এই পয়েন্টত এ ড্যাশ পয়েন্টত লাগিছে গৈ দ্যাট ইজ yes b dash তো a b অবজেক্টৰ কাৰণে ইমেজটো কোড ফৰ্ম হৈ গলগে a dash b dash পৰ্চনত এটা ইমেজৰ টাইপটো the image is number 1 behind the ab number 2 এটা হৈছে ইমাজিনাৰী দ্যাট মিন্স ভাৰ্চুৱেল অবজেক্টটো হৈছে ইমেজটো কি হৈছে ভাৰ্চুৱেল নাম্বাৰ 3 অবজেক্টটো ওপৰত আছে ইমেজটো ওপৰতে ফৰ্ম হৈছে দ্যাট মিন্স ইৰেক্ট আৰু এটা কথা আমি ক'ব পাৰো ইয়াৰ পৰা কি হৈছে সাইজটো লাৰ্জাৰ দেন অবজেক্ট ঠিক আছে যদি এফ এন ওৰ মাজত অবজেক্টটো থাকে কি হ'ব ইমেজটো বিহাইন্ড দা এ বি নাম্বাৰ 2 ভাৰ্চুৱেল নাম্বাৰ 3 ইৰেক্ট ঠিক আছে তো আজিৰ ক্লাসটো ইমানেই আছিল তো নেক্সট আমি নতুন এটা টপিক লৈ আকৌ ডিসকাস কৰিম থ্যাংক ইউ